সুপ্রিয়া বিচার দৃষ্টি নমস্কার। শাস্ত্র শব্দৰ পৰ্যালোচনা। শাস্ত্র কি, ইয়াৰ অৰ্থ কি, কাক কয়, ইয়াৰ আৱশ্যক কি বা কিমান। তেমিছে যে শাস্ত্ৰ শব্দৰ অৰ্থ যে অনুশাসন, বিধি, ধৰ্মনীতি, বিজ্ঞান সম্বন্ধীয় গ্ৰন্থ বা শিক্ষা দিয়া পুথি। যে শাস্ত্ৰৰ অৰ্থ হল বিজ্ঞান। আমি সহজতে বৰ্তমান সময়ত বুজিব লগা শব্দ হল বিজ্ঞান, সেইটোৱে হল শাস্ত্ৰ। শাস্ত্ৰ শব্দ শাসু অনুশিষ্টও পৰা নিষ্পন্ন হয়, যাৰ অৰ্থ অনুশাসন বা উপদেশ দিয়া। শাস্ত্ৰ সংস্কৃত শব্দৰ ভিতৰত 20 শব্দ থাকে। 20 শব্দৰ দ্বাৰা বহুত শব্দ উৎপন্ন হয়। 20 শব্দ মানে মাজৰ শব্দ। এনেকুৱা বহুত শব্দ মাজৰ শব্দ থাকে, তাৰ পৰা বহুত শব্দৰ উৎপন্ন হয়। যেনেকৈ শাস্ত্ৰৰ সেই 20 মাজৰ শব্দ হল সচ, তালিবিয়া শ আৰু দন্ত্যা শ। সচ সচ মানে হল শাসন কৰা। এতিয়া শাসন কৰা মানে এতিয়া সচ কাক শাসন কৰিব? যে শাস্ত্ৰ জীৱনটো শাসন কৰাত সহায় কৰে। ইয়াত জীৱন মানে মানৱ জীৱনক কৈছে, ব্যক্তিক কৈছে, মানুহক কৈছে। এতিয়া মানুহৰ যি মানৱ জীৱন আছে, সেই জীৱনটো শাসন কৰিবৰ কাৰণে মানে অনুশাসিত বা উপদেশ মতে চলিবৰ কাৰণে শাস্ত্ৰৰ প্ৰয়োজন হয়। এই কাৰণে কয় শাস্ত্ৰ জীৱনটোক শাসন কৰাত সহায় কৰে। আৰু শস্ত্ৰ শাসন কৰাত সহায় কৰে। এই কাৰণে এটা সভ্যতা শাস্ত্ৰ আৰু শস্ত্ৰৰ দ্বাৰাহে টিকি থাকে বা নিৰ্মাণ হয়। শাস্ত্ৰ আৰু শস্ত্ৰ দুয়োটাৰে খুবেই আৱশ্যক। এতিয়া জীৱনৰ শাসন কিয় কৰিব লাগে? এই কাৰণে কৰিব লাগে বা এই কাৰণে আৱশ্যক যে লক্ষ্য প্ৰাপ্তিৰ বাবে। এতিয়া যি লক্ষ্য নিৰ্ধাৰিত কৰা হয়, তাৰ কাৰণে এক অনুশাসিত বা এক উপদেশমূলক এক নীতিৰ আচৰণ বিধিৰেহে আমি লক্ষ্য প্ৰাপ্তি কৰিবলৈ সম্ভৱ হয় বা সম্ভৱপৰ হয়। যে প্ৰত্যেক জীৱৰ যে লক্ষ্য প্ৰাপ্তি আছে, সেই লক্ষ্য প্ৰাপ্তি কিহৰ বাবে? যে প্ৰত্যেক জীৱৰ এটাই লক্ষ্য, যে সেয়া হল আনন্দৰ প্ৰাপ্তি। আনন্দ, যে সুখ আৰু আনন্দ দুটাৰ মাজত বহুত পাৰ্থক্য আছে। যে আনন্দ হল য'ত এটা কাম কৰাৰ পিছত আৰু কৰিবলৈ ইচ্ছা যায়। ধৰক সহজতে যদি কোৱা যায়, সুখ আৰু আনন্দ। শুবলৈ প্ৰত্যেকৰে ইচ্ছা যায় বা শুব লাগে, কিন্তু একেৰাহে বহুত দীঘলীয়া 2 দিন 4 দিন 7 দিন যদি শুবলৈ দিয়া হয়, তেতিয়াহ'লে সেইটো সুখৰ ঠাইত বিপৰীতহে হ'ব। ঠিক তেনেকে যেনেকে ৰসগোল্লা খোৱাটো চবৰে প্ৰিয়, কিন্তু এটা হিচাপতকৈ যেতিয়া বেছি হয়, সেইটো এটা নিৰানন্দৰ পৰিণত হয়। সেইকাৰণে সুখ আৰু আনন্দ দুটা বেলেগ বস্তু। যে আনন্দ এনেকুৱা কিছুমান কাম আছে যিটো কৰাৰ পিছত আৰু কৰিবলৈ ইচ্ছা যায়, আৰু কৰিবলৈ ইচ্ছা যায়, ইয়াৰ সমাপ্তি নাই, যে আৰু কৰাৰ পিছত আৰু ইচ্ছা যায়। যেনেকে মন্দিৰ যোৱা, ভগৱানৰ নাম লোৱাৰ পিছত আৰু ইচ্ছা যায়। যেনেকে ভাগৱত পাঠ এবাৰ শুনাৰ পিছত আৰু শুনিবলৈ ইচ্ছা যায়, আৰু শুনিবলৈ ইচ্ছা যায়। যে তাত কিবা এটা বস্তু আছে যিটো আনন্দময় আনন্দ। সেইকাৰণে প্ৰত্যেক জীৱই আনন্দ প্ৰাপ্তিৰ হল লক্ষ্য। সেই আনন্দ প্ৰাপ্তিৰ কাৰণে জীৱনটোক শাসনত ৰাখিব লাগিব। আৰু এই শাসনত ৰখাৰ কাৰণে যে শাস্ত্ৰ
লাগিব যে শাস্ত্ৰৰ দ্বাৰাহে জীৱনটো শাসন কৰাত সহায় হয় আৰু তাৰ দ্বাৰা লক্ষ্য প্ৰাপ্তি কৰিবলৈ একেবাৰে সহজ সাধ্য হয়। ইমানেই। নমস্কাৰ। ভাৰত মাতা কি জয়।